নমস্কাৰ, মই ডাক্তৰ বিপুল বৰঠাকুৰ। মই অস্থিৰোগ বিশেষজ্ঞ। আজি আপোনালোকৰ সন্মুখলৈ এটা নতুন বিষয়বস্তু লৈ আহিছোঁ। সেই বিষয়বস্তু হৈছে যে আমাৰ জীৱনশৈলী আৰু অস্থিৰোগ, মানে জীৱনশৈলীৰ লগত লাইফষ্টাইল। আজিকালি লাইফষ্টাইল শব্দটো প্ৰায় ব্যৱহাৰ কৰা হয়। বহু সময়ত ৰোগী বহুত বেমাৰক আমি লাইফষ্টাইল মডিফিকেশ্যনৰ কথা কওঁ। ডায়েবেটিছৰ কথা আমি জানোৱেই, হাইপাৰটেনশ্যনৰ কথা জানোৱেই, প্ৰেছাৰৰ কথা জানোৱেই। এইবিলাকৰ লগত জীৱনশৈলীৰ যথেষ্ট প্ৰাদুৰ্ভাৱ দেখা যায়। আমি এনেধৰণৰ কথাৰ লগতনো আমাৰ হাড়ৰ কি সম্পৰ্ক আছে তাৰ বিষয়ে আমি অকণমান আলোচনা কৰোঁ বুলি ভাবিছোঁ। আমি জানো যে আমাৰ নিজৰ জীৱনটোৰ ভালকৈ চলিবৰ কাৰণে, নিৰোগী হৈ থাকিবৰ কাৰণে, সুস্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে আমাৰ জীৱনশৈলীটো এটা গতিধাৰাৰ মাজত চলাটো বাঞ্ছনীয়। সুষম খাদ্য, জোখৰ পৰিমাণে এক্সাৰচাইজ, সূৰ্য কিৰণ, বতাহ, এই সকলোবিলাক আমাৰ সূক্ষ্ম সুস্থ জীৱন যাত্ৰাত একোটা অৰিহণা। এতিয়া আমি আমাৰ হাড়ৰ লগত ইয়াৰ সম্পৰ্কটো কেনেধৰণৰ হয় তাৰে দুটামান কথা আমি আলোচনা কৰিব লৈছোঁ। আমি জানো যে আমাৰ খাদ্যবিলাকত সাধাৰণতে তিনিটা বস্তু পোৱা যায়, চাৰিটা। এক নম্বৰ কথাটো হ'ল যে আমাৰ খাদ্য প্ৰধানকৈ শক্তি যিখিনি পাওঁ বেছিভাগ কাৰ্বহাইড্ৰেটৰ যোগেদি পোৱা যায়। কাৰ্বহাইড্ৰেট, ফেট, প্ৰ'টিন, আৰু এটা হৈছে যে এক্সট্ৰাখিনিৰ ভিতৰতে যেনে ভিটামিন পৰিলে, মিনাৰেলছ পৰিলে, খনিজ পদাৰ্থ পৰিলে, এইবিলাকো কিছুমান মাইক্ৰ'নিউট্ৰিয়েণ্টছ বুলি কোৱা হয়। সেইবিলাকৰ কিন্তু এটা ছেগমেণ্ট আছে য'ত এইখিনি বস্তু সোমাই পৰে। মূল খাদ্য প্ৰণালীৰ ভিতৰত আমাৰ যিখিনি আমাৰ শক্তি, আমাৰ দিনটো যাৱতীয় কাম কাজ চলিবৰ কাৰণে আমাৰ শক্তিৰ প্ৰয়োজন হয়। সাধাৰণতে নৰ্মেল মানুহ এজনৰ কাৰণে 2000 পৰা 2200 কেলৰিৰ প্ৰয়োজন হয়। এই কেলৰিখিনি আমি সাধাৰণতে আমাৰ খাদ্যৰ পৰাই পাওঁ, আৰু খাদ্যবিলাকৰ ভিতৰত আমাৰ কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু ফেটৰ ভিতৰত পাওঁ। এতিয়া কথা হ'ল কি যে আমি যদি এইখিনি সুষমভাৱে নাখাওঁ তেতিয়াহ'লে আমাৰ কোনোবা এটা ফালে বেছি হ'ব, কোনোবা এটা কমি যাব। আৰু সেই যদি বস্তুবিলাক পৰিপূৰক কৰা নহয় তেতিয়াহ'লে তাৰ প্ৰভাৱটো গোটেই দেহাৰ ওপৰতে পৰে। এতিয়া চমুকৈ ক'ব লাগে যে আমি যিখিনি খাদ্য খাওঁ সাধাৰণতে আমাৰ মানুহে বহু সময় ভাত, দালি, ভাজি ওপৰত নিৰ্ভৰ কৰে, বহু সময় মাছ চাছ থাকে, কিছুমান নাথাকে। এতিয়া যিখিনি খাদ্য খাওঁ তাত আচলতে কাৰ্বহাইড্ৰেটৰ পৰিমাণ বেছি থাকে, আৰু আমি প্ৰ'টিন হিচাপে দালিৰ পৰা যিখিনি প্ৰ'টিন পাওঁ সেইখিনি বৰ পৰ্যাপ্ত নহয়। সাধাৰণতে এজন মানুহৰ কাৰণে 1 মিলিগ্ৰাম প্ৰ'টিন পাৰ কেজি বডি ৱেইট লাগে। গতিকে সেইখিনি অকণমান ডিমাণ্ডটো বেছি, আৰু সৰু সময়ত আমি এনিমেল প্ৰ'টিনো পাওঁ। অৱশ্যে ভেজিটেবল প্ৰ'টিনছো পোৱা যায়, চয়াবিন বা দালি এইবিলাকতো পোৱা যায়। কিন্তু এনিমেল প্ৰ'টিনৰ ভিতৰত যেনিবা বহু সময়ত আমি এলবুমিন আমি পাওঁ, বহুত কণী আৰু অন্যান্য মাছ মাংসবিলাকৰ পৰা পাওঁ। আৰু কাৰ্বহাইড্ৰেট আমি বেছিভাগ আমি পাওঁ আমাৰ চাউলৰ পৰা, ৰাইচ ভাতৰ পৰা। গতিকে সেইখিনি হ'ল আমাৰ, আৰু ফেটখিনি আমি আছে। এতিয়া কথা হ'ল কি এইখিনিৰ ভিতৰতে আমাৰ জীৱনশৈলীটো চলে, কিন্তু আমাৰ অস্থিৰোগৰ লগতনো ইয়াৰ সম্পৰ্ক কি? এতিয়া যেতিয়া আমাৰ তাৰতম্য হৈ যায় তেতিয়া তাৰ বিৰূপ প্ৰভাৱটো আমাৰ দেহাৰ ওপৰত পৰে। সেইটো কথা আমি সকলোৱে জানো, আৰু বহু সময়ত আমি দেখিবলৈ পাইছোঁ টিভি আদি বা বিভিন্ন ধৰণৰ চৰ্চাৰ বিষয়বস্তু হিচাপে খাদ্যৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিয়া হয়। এতিয়া কিছুমান খাদ্য আমাৰ দেহৰ কাৰণে ভাল, আৰু এইটো কথা জোখৰ, আৰু অত্যাধিক হ'লে তাৰো বিৰূপ প্ৰভাৱ পৰে, সেইটো কথা সত্য। 2 নম্বৰতে আকৌ কিছুমান খাদ্য আমাৰ দেহৰ কাৰণে বৰ ভাল নহয়। তাৰে কেইটামান কথা আমি আলোচনা কৰি লওঁ। পোনপ্ৰথমতে কথা হ'ল যে আমাৰ দেহৰ কাৰণে কিছুমান বস্তু ভাল, যেনে আমাৰ বস্তুখিনিৰ ভিতৰত যদি আমি কওঁ যে আমাৰ এচেঞ্চিয়েল এমাইনো এচিডবিলাক হ'ল মানে প্ৰ'টিন, এচেঞ্চিয়েল ফেটি এচিড, সেইখিনি আমাৰ বৰ দৰকাৰী। কিন্তু এচেঞ্চিয়েল কাৰ্বহাইড্ৰেট নহয়। কাৰ্বহাইড্ৰেট কিন্তু আমাৰ দেহৰ কাৰণে খুব প্ৰয়োজন নহয়, বহু সময়ত বাকীবিলাকৰ দ্বাৰাও পৰিপূৰক হিচাপে ব্যৱহাৰ কৰিব পাৰি। ফেটটো আমাৰ কাৰ্বহাইড্ৰেটলৈ কনভাৰ্ট হৈ পেলাই আমাৰ সময়ত কি উৰ্জা শক্তিটো দিব পাৰে, কিন্তু অত্যাধিক কাৰ্বহাইড্ৰেটৰ প্ৰয়োজনটো আচলতে আমাৰ দেহৰ ভিতৰত নাই। এতিয়া কথা হ'ল কি এই এচেঞ্চিয়েল এমাইনো এচিড আৰু এচেঞ্চিয়েল ফেটি এচিড আমাৰ দেহত তাৰমানে অত্যন্ত প্ৰয়োজন, কিন্তু সেইমতে কাৰ্বহাইড্ৰেটৰ প্ৰয়োজনটো নাই। এতিয়া 2 নম্বৰ কথা হ'ল যে আমি যিখিনি খাওঁ তাৰ ভিতৰত আমি আমাৰ দেহৰ হাড়ৰ কাৰণে আমাৰ কি প্ৰয়োজন হয়।
হাড়ৰ ভিতৰত আমাৰ এতিয়া গঠনটো হ'বৰ কাৰণে আমাৰ এটা প্ৰটিনৰ বহুত প্ৰয়োজন হয় তাৰমানে আমাৰ ঘৰ এখন বনাবৰ কাৰণে যেনেকৈ লোহাৰ নেটৱৰ্ক এটা বনোৱা হয় ষ্ট্ৰাকচাৰটো তাৰ ওপৰতে চিমেণ্ট বালি ভৰাই গতিকে এই বস্তুখিনি আমি সাধাৰণতে প্ৰটিন গতিকে আমি পৰ্যাপ্ত পৰিমাণৰ প্ৰটিনৰ আমাৰ দেহাৰ প্ৰয়োজন হয় প্ৰটিন নহ'লে আমাৰ দেহত হাইপোপ্ৰটিনেমিয়া হ'ব আৰু প্ৰটিনটোৱে যিখিনি আমাৰ ষ্ট্ৰাকচাৰ দিব লাগে সেইখিনি আমাৰ দিব নোৱাৰা হ'ব গতিকে আমাৰ যিটো ষ্ট্ৰাকচাৰ ফ্ৰেমটো সেইটো দুৰ্বল হৈ পৰিব আৰু সেই ডিমাণ্ডটো আমাৰ দেহত অনবৰত আছেই কাৰণ আমাৰ যিবিলাক কোষবিলাক সদায় পুৰণা হৈছে নতুন কোষে স্থান লৈছে এই কোষবিলাক যদি সৃষ্টি কৰিবৰ কাৰণে প্ৰটিনৰ বহুত আৱশ্যক হয় আৰু তাৰ চাৰিওফালে যিবিলাক লেয়াৰটো থাকে আৱৰণ থাকে এটা ফেটৰ প্ৰয়োজনটো বেছি হয় প্ৰত্যেক দিনাখনে হাজাৰ হাজাৰ লাখ লাখ কোষ এনেকৈ পুৰণা হৈ গুচি গৈছে আৰু তাৰ নতুন নতুন কোষে স্থান লৈছে এই নতুন কোষবিলাক জন্ম দিবৰ কাৰণে নতুনবিলাক ষ্ট্ৰাকচাৰ কৰিবৰ কাৰণে আমাৰ প্ৰটিনৰ প্ৰয়োজন হয় যেতিয়া আমাৰ অভাৱ হ'ব তাৰ প্ৰভাৱটো আমাৰ কোষৰ ভিতৰত পৰিব আৰু এইটো হাইপোপ্ৰটিনিয়া বুলি কোৱা হয় গতিকে আমাৰ কাৰণে প্ৰটিনৰ দৰকাৰ হয় এতিয়া প্ৰটিনবিলাক আমি দুটা শ্ৰেণীৰ পাওঁ ভেজিটেবল প্ৰটিনছ এনিমেল প্ৰটিন বহুত সময়ত দেখা যায় যে আমাৰ কণীত যিখিনি প্ৰটিন থাকে বৰ উত্তম প্ৰটিন আমাৰ এলবুমিন আমাৰ বহুত সময়ত পাওঁ কিন্তু প্ৰটিন কণীৰ মাজৰটো কিন্তু বৰ ভাল সুবিধাজনক নাই তাত কলেষ্ট্ৰলৰ পৰিমাণ বেছি থাকে অত্যাধিক পৰিমাণৰ অৱশ্যে কলেষ্ট্ৰল খালেও তাৰ প্ৰভাৱ আমাৰ বিৰূপ পৰে গতিকে কিন্তু অধিকাংশ সময় ভাল প্ৰটিন হিচাপে ইজিলি এভেইলেবল সহজে পোৱা হ'ল কণী তাৰ ওপৰতো আমি মাছ বা অন্যান্য মাংস পাওঁ তাৰ লগতে অৱশ্যে ভেজিটেবলছৰ পৰা পোৱা যায় সাধাৰণতে দালি আদিতো যথেষ্ট পৰিমাণে প্ৰটিন থাকে কিন্তু উত্তম প্ৰটিন সহজে উপলব্ধ হ'ল কণী তাৰপিছত আমি ভাতৰ কথাটো কাৰ্বহাইড্ৰেটখিনি এইখিনি পালোৱেই এতিয়া আমাৰ দেহত আৰু এটা বস্তু আমাৰ আছে প্ৰয়োজন হৈছে আমাৰ কেলছিয়ামটো আমাৰ হাড়ৰ কাৰণে অত্যন্ত প্ৰয়োজন হয় এতিয়া পৰ্যাপ্ত পৰিমাণে কেলছিয়াম সাধাৰণতে আমি ক'ব পাওঁ আমি পাওঁ সাধাৰণতে মিল্ক এণ্ড মিল্ক প্ৰডাক্টছ গাখীৰ আৰু গাখীৰৰ পৰা উত্তপ্ত হোৱা পদাৰ্থ আটাইতকৈ বেছি কেলছিয়াম থাকে অৱশ্যে কেলছিয়াম বহু সময়ত অন্যান্য লিফি লিভছবিলাক আমাৰ ভেজিটেবলছৰ পৰা পাওঁ গতিকে সেইখিনি আমি সহজে পাব পৰা কেলছিয়ামটো হ'ল মিল্ক এণ্ড মিল্ক প্ৰডাক্টছৰ পৰা আমি পাওঁ আৰু সেইখিনি আমাৰ প্ৰয়োজন কেলে আমাৰ দেহত বাকীখিনি কথা বাদ দি যদি আমি হাড়ৰ কথা ভাবোঁ তেতিয়াহ'লে আমাৰ হাড়বিলাক মজবুত হৈ থাকিবৰ কাৰণে কেলছিয়ামৰ প্ৰয়োজন হয় ইয়াৰ উপৰিও অৱশ্যে কেলছিয়ামৰ লগত আৰু কিছুমান খনিজ পদাৰ্থৰ প্ৰয়োজন হয় যেনেকৈ জিংক হয় যেনে মেগনেছিয়াম হয় বা ইত্যাদিবিলাক পটাছিয়াম এইবিলাক আছে সৰু সৰু কম পৰিমাণে খনিজৰ প্ৰয়োজন হয় সেইখিনি আমি সাধাৰণতে ভেজিটেবলছৰ পৰা পাওঁ ভেজিটেবলছত আমি যথেষ্ট পৰিমাণে খাওঁ আমাৰ দেহত আৰু এটা বস্তু প্ৰয়োজন হৈ থাকে সেইখিনি হ'ল আইৰণ আমি যিহেতু কেলছিয়ামৰ কথা পাতিছোঁৱেই কেলছিয়াম মেগনেছিয়াম জিংক আদিৰ কথা পাতিছোঁৱেই তাৰ লগতে আৰু এটা বস্তু আমাৰ প্ৰয়োজন হয় দেহৰ হৈ থাকিবৰ কাৰণে হ'ল আইৰণটো আমাৰ লোহিতত্ব কণিকাৰ কাৰণে ব্লাডৰ কাৰণে প্ৰয়োজন হয় আৰু বহু সময়ত খুব ইজিলি এভেইলেবল আইৰণটো হ'ল আমি কলডিলৰ পৰা যথেষ্ট পৰিমাণে পাওঁ আৰু অন্যান্য অৱশ্যে আমি ভেজিটেবলছৰ পৰা পাওঁ কিন্তু কলডিলত যথেষ্ট পৰিমাণে পচলা আৰু এইবিলাকত যথেষ্ট পৰিমাণে আমাৰ আইৰণ পোৱা যায় এইখিনি হ'ল আমাৰ দৰকাৰী কথা কিন্তু আৰু এটা কথা কওঁ যে কিছুমান বস্তু আমাৰ আগত দেহত বিৰূপ প্ৰভাৱ পেলায় আমি জানো যে বহু সময় যে প্ৰটিন খালে আমাৰ ভৰিটো ফুলি যায় ইউৰিক এচিডৰ কথাটো আহে কথাটো মিছাও নহয় কথাটো এইটো কথা হ'ল যে যিবিলাক খাদ্যত পিউৰিনৰ পৰিমাণ বেছিকৈ থাকে পিউৰিন এটা হ'ল তাৰে খাদ্য এটা ইনগ্ৰিডিয়েণ্ট যিটোৰ পৰাই আমাৰ পিছত ক্ৰিয়াৰ মাজেদি গৈ পেলাই ইউৰিক এচিডৰ ওলাই গ'ল ইউৰিক এচিডলৈ পৰিৱৰ্তিত হয় ইউৰিক এচিডৰ পৰিমাণটো বেছি হৈ গ'লে আমাৰ দেহত ইউৰিক এচিড এটা সমস্যা সাধাৰণতে গাউটি আৰ্থ্ৰাইটিছ বা কেতিয়াবা কিছুমান মানুহৰ ক্ষেত্ৰত আকৌ পাথৰ আদিও দেখা যায় এতিয়া যদি আমাৰ বহুত পৰিমাণে ৰেড মিটত অৱশ্যে থাকে এইটো জেনেটিক কিছুমান ডিজাইনো থাকে যে জেনেটিক কিছুমান কাৰণো থাকে বা যিবিলাকৰ এনজাইমৰ ডেফিচিয়েঞ্চি আদিৰ কাৰণেও অৱশ্যে ইউৰিক এচিডটো বাঢ়িব পাৰে কিন্তু খাদ্য যদি আমি যথেষ্ট পৰিমাণে আমি ৰেড মিট খাওঁ আৰু ৰেড মিটৰ লগত যদি এলকহল মানে মদ্যপান যদি সংমিশ্ৰণ হৈ যায় তেতিয়াহ'লে ইউৰিক এচিডৰ পৰিমাণটো বৃদ্ধি হোৱা যথেষ্ট বাঢ়ে গতিকে অন্যান্য ভেজিটেবল যেনে বিনছ মটৰ কেতিয়াবা ফুলকবি এইবিলাকতো কিছু পৰিমাণে পিউৰিন নথকা নহয় কিন্তু তাত আটাইতকৈ বেছিকৈ সাধাৰণতে ৰেড মিটত পোৱা যায় আৰু ৰেড মিট উইথ এলকহল এই কম্বিনেশ্যনটোৱে বহুত সময় এইটো প্ৰেচিপিটেট সহায় কৰে এতিয়া এলকহলৰ কথা কোৱাৰ লগে দুইটা কথা এলকহলৰ ৰিলেটেড কওঁ যে কম পৰিমাণে এলকহলে দেহৰ ওপৰত কিন্তু বিৰূপ প্ৰভাৱ নেপেলায় ভাল প্ৰভাৱ পেলায়
কিন্তু তাৰ লিমিটটো যেতিয়া ক্ৰছ কৰি যায় তেতিয়াহ'লে ইয়াৰ বিপ্ৰভাৱটো সৰ্বত্ৰ বিৰাজমান। অকল হাড়ৰ ভিতৰতে নহয়, গোটেই দেহৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। আমি জানো লিভাৰ বেয়া হোৱা কথা প্ৰায় শুনিব, চিৰচিছ আদি হোৱা কথা শুনো, আমি সেই বিষয়ে আলোচনা নকৰোঁ। কিন্তু আমাৰ মাজত যদি দেখা যায় যে হাড়তো আমাৰ যথেষ্ট যদি এলকহল খোৱা যায় তেতিয়া হাড়বিলাক ফোপোকা হৈ পৰে, কোমল হৈ পৰে। গতিকে এলকহলে আমাৰ হাড়ত বিৰূপ প্ৰভাৱ পেলায় আৰু পৰ্যাপ্ত পৰিমাণে অত্যাধিক মদ্যপানে আমাৰ হাড়ত ইউনিয়ন হোৱাতে হওক, জইন হোৱাতে হওক বা অন্যান্য ৰোগৰ ক্ষেত্ৰতো হওক ই সদায় বিৰূপ প্ৰভাৱ পেলায়। এলকহল যদি আহিছে তাৰ লগতে আমাৰ চিগাৰেট স্মকিঙৰ কথাটো কৈ লওঁ যে চিগাৰেট স্মকিঙৰ পৰা আমাৰ দেহৰ ওপৰত বহুত বিৰূপ প্ৰভাৱ পৰে। গোটেই দেহৰ ওপৰতে পৰা আমি হয়তো কথা জানো, লাংছেই হওক বা হাৰ্টেই হওক বা দেহৰ ওপৰত পৰে। কিন্তু তাৰ লগতে আমাৰ হাড়ৰ লগত কি কথা আছে যে নিকটিন যিটো ৰিলিজ হয় চিগাৰেট স্মকিঙত, ই মানে তেজৰ নলিকাবিলাকক ষ্টেন'চিছ হোৱাত সহায় কৰে, নীৰৱ কৰি দিয়ে, সৰু কৰি দিয়ে। এই সৰু হোৱাৰ কাৰণে তেজৰ যিটো ৰক্ত চলনাটো যথেষ্ট পৰিমাণে কমি যায়। গতিকে যিকোনো জেগাত যদি ৰক্ত চলনা কমি যায় সেয়া হ'ল পৰিবাহক, যাৰ মাজেদি খাদ্যবিলাক সুফল হৈ যায়গৈ। খোলা অহা যোৱা কৰা ৰাস্তাটোৱে যদি চেপা হৈ পৰে তেতিয়াহ'লে খাদ্য পৰিমাণটো নিশ্চিতভাৱে বাধা পৰিব আৰু পৰ্যাপ্ত পৰিমাণে পোকবিলাকে সেইবিলাক হ'ব। এতিয়া সেইবিলাকৰ কথা দেখা যায় যেতিয়া ভাঙা যায়, কেতিয়াবা ভাঙে, ফ্ৰেকচাৰ হয়, তাত তেজৰ পৰিমাণটো আচলতে নৰ্মেলি তেজৰ পৰিচালনাটো অলপ বৃদ্ধি পায়, যাতে সেইটো হিলিং হয়, সোনকালে জমা হওক। তাতে তাৰ মাজেদি আমাৰ চিমেণ্ট বালি এইবিলাক গৈ আছে, সেইবিলাকে গৈ তাতে জমা এইবিলাক কেলাছ ফৰ্মেশ্যন তৈয়াৰত সহায় কৰে। এতিয়া যেতিয়া ৰাস্তাটোৱে ঠেক হৈ যায়, গতিকে পৰ্যাপ্ত পৰিমাণে কি নাপাব, গতিকে নেচেচাৰিলি আমাৰ হিলিং প্ৰচেছ যিটো হয় তাত এটা বাধাগ্ৰস্ত হ'ব। গতিকে এলকহলৰ লগতে চিগাৰেট স্মকিঙে আমাৰ সদায় বিৰূপ কৰে। এতিয়া তাৰ লগতে আমি সৰু দুটামান কথা পাতিছোঁ যে অত্যাধিক চুগাৰ যদি আমি হয়, আমাৰ কাৰ্বহাইড্ৰেটৰ কথা কৈছিলোঁ যে কাৰ্বহাইড্ৰেট খালেও সাধাৰণতে ৰিফাইন কাৰ্বহাইড্ৰেটটো খোৱাটো বৰ ভাল নহয়। খুব মিহি মানে চুগাৰ বা তেনেজাতীয় বস্তু যিবিলাক ময়দা, যিবিলাক হ'ল ৰিফাইন কাৰ্বহাইড্ৰেট বুলি কোৱা হয়। ৰিফাইন কাৰ্বহাইড্ৰেট মানে খালে পটককৈ হজম হৈ যায়, তেজত সিহঁতে চুট আপ কৰে। কিন্তু সেইবিলাক কাৰ্বহাইড্ৰেট যদি আমি মিক্স কমপ্লেক্স কাৰ্বহাইড্ৰেট খাওঁ তেতিয়াহ'লে সিহঁতৰ ৰিলিজটো শ্ল'লি হয় আৰু তাৰ দেহৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে, মানে চুট আপ নহয়। গতিকে আমি কাৰ্বহাইড্ৰেট খালেও কমপ্লেক্স কাৰ্বহাইড্ৰেট খোৱাটো বাঞ্ছনীয়। ৰিফাইন কাৰ্বহাইড্ৰেট খালে তাহাঁতৰ বিৰূপ প্ৰভাৱটো আমাৰ দেহৰ পেংক্ৰিয়াছৰ ওপৰত যথেষ্ট লোড পৰে, সেইবিলাকৰ ডায়েবেটিছত সহায় কৰে। তাৰ ৰিলেটেড দুটামান কথা কৰিলোঁ যে আজিকালি আমাৰ বহু সময়ত পিজ্জা বা এই চপ মানে ফাষ্টফুডৰ প্ৰতি আমাৰ যথেষ্ট আকৃষ্ট। ফাষ্টফুডৰ লগতে আমি বেছিভাগ আকৌ ক'ল্ড ড্ৰিংকছ বা সেইবিলাক কওঁ। আচলতে ক'ল্ড ড্ৰিংকছত যথেষ্ট মানে চুগাৰ থাকে, সি উল্টাই আমাৰ বিৰূপ প্ৰভাৱ পৰে আৰু চুট আপ কৰাত সহায় কৰে। 2 নম্বৰতে আমি পিজ্জা আদি খালেও সেইবিলাকো দেহত আচলতে সুষম আহাৰৰ থালিত নপৰে, সুষম আহাৰ নহয়। সিহঁতে কাৰ্বহাইড্ৰেটৰ সমস্যা বহুত সময় বেছি কৰি দিয়ে আৰু সিহঁতে উল্টাই আমাৰ দেহৰ ভালৰ কাৰণে বৰ কাম নকৰে, সিহঁতে বিৰূপ প্ৰভাৱ পৰে। গতিকে কেফেইন এইটো আমি যদি ক'ল্ড ড্ৰিংকছৰ কথা কওঁ, ক'ল্ড ড্ৰিংকছ প্লাছ আমাৰ যিটো ফাষ্টফুডৰ অভ্যাস, এই অভ্যাসটো আমাৰ দেহৰ কাৰণে আচলতে ভাল নহয়। ই দেহত আমাৰ বহুত সময় হৈ গৈছে বিৰূপভাৱে পেলায়। সেইটোৰ লগতে আমি আৰু এটা কথা কওঁ যে নিমখৰ পৰিমাণটো এইবিলাকৰ খাদ্যত সাধাৰণতে বহুত বেছি থাকে। নিমখৰ পৰিমাণটো কেতিয়াবা আকৌ প্ৰিজাৰ্ভেটিভ ড্ৰাগছ মানে যিবিলাক যেনে আজিকালি বহু মানে পেকেট খাদ্যৰ প্ৰতি বহুত আকৃষ্ট হয়। পেকেট মাছ হওক বা পেকেট খাদ্য হওক, প্ৰিপেয়াৰ্ড খাদ্য যিকেইটা চল্ট মানে প্ৰিজাৰ্ভ কৰি থোৱা হয়, প্ৰিজাৰ্ভেটিভবিলাকৰ মাজত কিন্তু দুটা কথা হয় যে তাত এটা এক দিনৰ কিবা প্ৰিজাৰ্ভেটিভ থাকিব, কেমিকেল থাকিব, সি কিন্তু আমাৰ দেহৰ কাৰণে বৰ ভাল বস্তু নহয়। তাত কেতিয়াবা চাইট্ৰিক এচিডো থাকে, ভিটামিন ডিও, ভিটামিন চি সোমাই থাকে আৰু চল্টৰ পৰিমাণ মানে নিমখৰ পৰিমাণ যথেষ্ট পৰিমাণে থাকে। আচলতে বস্তুটো যিখিনি খাওঁ সেইখিনি ভাল হ'ব পাৰে, কিন্তু এটা প্ৰিজাৰ্ভেটিভ যিখিনি থাকে তাত প্ৰিজাৰ্ভেটিভত থকা বস্তুখিনি আমাৰ দেহৰ কাৰণে বৰ ভাল নহয়, ই আমাৰ দেহত বিৰূপ প্ৰভাৱ পেলায়। গতিকে এইবিলাক খাদ্য খোৱা সলনি পেকেট খাদ্য, কিন্তু তাৰ সলনি যদি আমি পেকেট নাখাই পেলাই যদি ৰেডিমেড খাদ্য নলয় তেতিয়া আমি নিজে প্ৰিপেয়াৰ কৰি খাওঁ, সেইটো কিন্তু দেহৰ কাৰণে বেছি ভাল। এতিয়া উদাহৰণস্বৰূপে আমি মানে জুচ খালে আমাৰ যিমানবোৰ আচলতে দেহত ভাল কাম হয়, প্ৰিপেয়াৰ্ড জুচ যিবিলাক বটলত কমাৰ্চিয়েলি এভেইলেবল জুচ থাকে, যিকোনো জুচে, অৰেঞ্জ জুচ হওক, এপল জুচ হওক, সেইটো জুচ খাই আমাৰ দেহত যিটো ভাল হয়, তাতকৈ যদি আমি আপেলটো খাওঁ বা কমলাটো খাওঁ বা মৌচুমীটো খাওঁ বা তেনেধৰণৰ ফলাহাৰ খাওঁ, সি কিন্তু বেছি ভাল কাম কৰে।
গতিকে আমি প্ৰিজাৰ্ভেটিভৰ মাজেদি এইবিলাক খোৱা বা PPR দ্বাৰা ৰেডিমেড খাদ্য খুৱাই পেলাই আমি যিখিনি আমাৰ দেহৰ ফল পাওঁ একেখিনি বস্তু যদি আমি ফল এটা যদি আম এটা খোৱা কঁঠাল এটা খোৱা বা কল এটা খোৱা বা এনেধৰণৰ PPR যদি খাদ্য যিবিলাক ফল খাওঁ তেতিয়া সেইবিলাকে আমাৰ দেহত বেছি ভাল কাম কৰে গতিকে আমি ৰেডিমেড জুচ খোৱাতকৈ আচলতে আমি ফলাহাৰ খোৱাটো বেছি ভাল হয় অকণমান কেফেইনৰ কথা কওঁ কেফেইনটোৱে আমাৰ দেহৰ ওপৰত যথেষ্ট আমি ষ্টিমুলেট হিচাপে কাম কৰে মানুহক কামৰ উৰ্জা আৰু শক্তি বা বৃদ্ধি কৰে কিন্তু কেফেইনে অৱশ্যে দেহৰ ওপৰত যথেষ্ট বিৰূপ প্ৰভাৱ পেলায় গতিকে অত্যাধিক কেফেইন খোৱাটো আমাৰ কাৰণে ভাল নহয় আমি বহুত সময়ত কেফেইনবিলাক আমাৰ কফি বা যদি কওঁ গতিকে অত্যাধিক কফি পানীও আমাক বৰ দেহৰ সহায় নকৰে দুই এটা ইয়াৰ লগত ৰিলেটেড কথা কওঁ যে যথেষ্ট পৰিমাণে যদি আমাৰ নহৰু হালধি পিঁয়াজ আৰু আদা এইবিলাক কিন্তু দেহৰ কাৰণে ভাল বহু সময়ত নহৰু বহুত গুণৰ কথা কোৱা যায় দেহৰ পৰা বিভিন্ন ধৰণৰ গুণৰ উপৰিও আমাৰ আৰু দেহত যথেষ্ট পৰিমাণে এই প্ৰভাৱ পেলায় নহৰু আদা আৰু এইফালে হালধি ইত্যাদিবিলাকক কিন্তু আমাৰ দেহৰ ওপৰত যথেষ্ট ভাল প্ৰভাৱ হয় মাছৰ ভিতৰত আমি বহুত omega 3 এচিড পাওঁ omega 3 এচিডটো সাধাৰণতে বহু সময়ত অৱশ্যে চি ফুডত পোৱা যায় কিন্তু আমাৰ মাছতো কিছুমানে omega 3 এচিডটো আমাৰ দেহৰ কাৰণে ভাল গতিকে আমি পৰ্যাপ্ত পৰিমাণে যদি omega 3 এচিড খাওঁ এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে গতিকে দেহৰ কাৰণে কি ভাল গতিকে এইখিনি হ'ল খাদ্য হয় ইয়াৰ ওপৰতে আমি কেইটামান কথা কওঁ যে হাড়ডাল মজবুত হৈ থাকিবৰ কাৰণে অকল খাদ্য খালে নহ'ব তাত পৰ্যাপ্ত পৰিমাণে এক্সাৰচাইজৰ প্ৰয়োজন হয় আজিকালি লাইফষ্টাইল যিটো মডিফিকেশ্যনৰ কথা কৈছে যে হাড়ডাল মজবুত হৈ কাৰণে অকল খাদ্য খালোঁ কেলছিয়াম খালোঁ সৰহকৈ খালোঁ সেইবিলাকে সঁচাই আমাৰ গাত ভাল কাম কৰিবনে সঁচাই ভাল কামটো পূৰাকৈ নকৰে সি কিছু পৰিমাণে সহায়ক হয় এইটো কথা ঠিক যে সুষম খাদ্য আমাৰ দেহৰ কাৰণে প্ৰয়োজন কিন্তু আমাৰ হাড়বিলাক মজবুত হৈ থাকিবৰ কাৰণে তাত যথেষ্ট পৰিমাণে এক্সাৰচাইজৰ প্ৰয়োজন হয় এতিয়া হাড়ত আমি উল্ট ল বুলি কওঁ উল্ট মানে হাড়ডালৰ পৰা যেতিয়া চাপ কৰিব হাড়ডালে তেতিয়াই সিমানে কেলছিয়ামটো বা হাড়ডাল মজবুত হ'বলৈ যাওঁ যিবিলাক মানুহে খুব যথেষ্ট পৰিমাণে পৰিশ্ৰম কৰে পাহাৰত থাকে বহুত বোজা কঢ়িয়াই তেওঁলোকৰ হাড়বিলাক সদায় মজবুত হয় কিন্তু যিবিলাক মানুহে AC ৰুমত বহে সূৰ্যৰ কিৰণৰ লগত বেছি সম্পৰ্ক নহয় লাইট তেওঁলোকৰ কামৰ পৰিমাণ চিডেণ্টেৰী লাইফষ্টাইল হয় কিন্তু খাদ্য ভাল খায় তেওঁলোকক কিন্তু হাড়বিলাক বহু সময়ত কোমল যিবিলাকে সূৰ্যৰ কিৰণৰ লগত অকণো সম্পৰ্ক নাৰাখে তেওঁলোকৰ ভিটামিন ডি পৰিমাণটো লাহে লাহে কমি আহে আৰু ভিটামিন ডি যেতিয়া কমি আহে তেতিয়াহ'লে কেলছিয়াম খালেও তাৰ ভাল প্ৰভাৱটো পোৱা নাযায় কেলৈ কেলছিয়ামটো হজম হ'বৰ কাৰণে ভিটামিন ডি যথেষ্ট প্ৰয়োজন হয় আৰু যদি আমাৰ ভিটামিন ডি যথেষ্ট পৰিমাণে নাথাকে তেতিয়াহ'লে কেলছিয়াম খালেও কি গৈ পেলাই আমাৰ দেহৰ ওজন সোমাই নপৰে গতিকে সূৰ্যৰ কিৰণৰ লগত যদি সম্পৰ্ক ৰাখি আমি এক্সাৰচাইজ কৰোঁ আৰু তাৰ লগতে যদি সুষম খাদ্য খাওঁ আৰু যিবিলাক পাৰোঁ খাদ্যবিলাকক আমি যিবিলাক আমাৰ দেহৰ কাৰণে ভাল লাগিবলৈ এৰি চলোঁ তেতিয়াহ'লে আমাৰ হাড়বিলাক সাধাৰণতে মজবুত হৈ থাকে আৰু হাড়বিলাক মজবুত থকাৰ লগে লগে এইবিলাক খাদ্য গোটেই দেহৰ ওপৰতো এটা কুপ্ৰভাৱ পেলায় ভাল প্ৰভাৱ পেলায় গতিকে এইখিনি হ'ল চমুতে আমাক ক'বলগীয়া আমাৰ হাড়ৰ বা দেহাটোৰ লগতে আমাৰ খাদ্যাভ্যাস আৰু আমাৰ এক্সাৰচাইজ তথা আমাৰ লাইফষ্টাইলৰ ওপৰত আমি কিছু আলোচনা কৰিলোঁ আশা কৰোঁ এই আলোচনাৰ দ্বাৰা আপোনালোক উপকৃত হ'ব ধন্যবাদ